গছ কটাৰ প্ৰতিবাদ কৰি গ্ৰেফতাৰ হোৱা চিত্ৰশিল্পী অংকুমান বৰদলৈ আৰু মাৰ্চেল বৰুৱাৰ মুক্তিৰ দাবীত দীঘলীপুখুৰী পাৰত ছাত্ৰ আৰু শিল্পী সমাজৰ প্ৰতিবাদ। কেইবাখনো বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে ভৰলুমুখত চৰকাৰৰ গছ কটা সিদ্ধান্তৰ বিৰুদ্ধে ছবি আঁকি চৰকাৰৰ ৰোষত কৰিছিল কেইবাজনো যুৱক। ইয়াৰে কেইবাজনো যুৱকক মুক্তি দিয়া হ'ল যদিও কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আৰক্ষীয়ে গ্ৰেফতাৰ কৰে অংকুমান বৰদলৈ আৰু মাৰ্চেল বৰুৱাক। চৰকাৰৰ এনে আগ্ৰাসী সিদ্ধান্তক কঠোৰ সমালোচনা প্ৰকৃতিপ্ৰেমীৰ। অতি শীঘ্ৰে দুয়োকে মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সমাজে। কৰিব নোৱাৰে, তেওঁলোকে জেললৈ প্ৰেৰণ কৰিব নোৱাৰে। আজি শিল্পী সমাজ আৰু ছাত্ৰ সমাজ আৰু সকলো গণতন্ত্ৰপ্ৰেমী ৰাইজ ৰাজপথত ওলাই আহিছে। মাৰ্চেল আৰু অংকুমানক বিনা চৰ্তে মুক্তি দিবই লাগিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে আমাৰ এই সংগ্ৰাম চলিব, ধাৰাবাহিক সংগ্ৰাম চলিব। ৰাইজে ৰাজপথত নামিব। আৰু ইমান ভয় কিয় বিজেপি চৰকাৰৰ? এখন দেৱাললৈ ইমান ভয়, কেইটামান শব্দলৈ ইমান ভয়, এখন চিত্ৰলৈ ইমান ভয় কিয়? আমি তাৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ যে ৰাইজ কিন্তু ৰাজপথত, কাৰণ গণতন্ত্ৰপ্ৰেমী ৰাইজ ৰাজপথত এইবাবে যে কণ্ঠ ৰুদ্ধ কৰাত আমি কেতিয়াও আমি পিছুৱাই নাযাওঁ। কণ্ঠ ৰুদ্ধ কৰিব আমি নিদিওঁ, কেতিয়াও দিয়া নাই আৰু কেতিয়াও নিদিওঁ। গোৱা হ'বনে গান? নিশ্চয় গোৱা হ'ব এন্ধাৰে আৱৰা দিনৰ গান। এয়া মই কোৱা কথা নহয়, এয়া বিশ্ববিখ্যাত নাট্যকৰ্মী কবি বাৰ্টল ব্ৰেখটে লিখি যোৱা এটা কবিতা। অৰ্থাৎ এই সময়খিনিয়ে এজন শিল্পীৰ মনত যিবোৰ অনুভূতিৰ জন্ম দিব, তেওঁৰ শিল্পকৰ্মত তাকেই প্ৰকাশ পাব। গতিকে কোনোবা এজন গায়ক, কোনোবা এজন চিত্ৰশিল্পী, কোনোবা এজন কবিয়ে যদি বৰ্তমান সময়ক প্ৰতিনিধিত্ব কৰি, বৰ্তমান সময়ক ৰিফ্লেক্ট কৰা তেওঁ শিল্প সৃষ্টি কৰে, তেতিয়াহ'লে তাক আমি বাধা দিয়াটো অনুচিত। আমি দেখিছোঁ যে তেওঁলোকে গণতান্ত্ৰিক উপায়ে গণতান্ত্ৰিক দেশ এখনত নিজৰ মত প্ৰকাশ কৰিছে। গছ কটাটো তেওঁলোকে যদি ভাবিছে যে এয়া ভুল কথা, বেয়া কথা, এয়া সমাজৰ কাৰণে অনিষ্টকাৰী, তেতিয়াহ'লে তেওঁলোকে নিজৰ গান, নাটক, চিনেমাৰ মাধ্যমেৰে তাক কেৱল জনাইছে।